Hello students, welcome to JK Classroom. Students, how are you? Fine. Thank you student. But তোমালোকৰ মানে এনেকে সুধিব মন নাজানে মই কেনে আছো ওকে মই কৈছো মই মানে অলৱেজ ফাইন ওকে মই সদায় ভালে থাকো সো আমি টেন্সেছৰ মানে কি পঢ়াই আছিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ মানে তোমালোকৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ মানে সেন্টেন্স স্ট্ৰাকচাৰটো হৈ গৈছে আৰু মানে ই কেনেকে মানে কোড এপ্লাই কৰিম হেতু মানে কেনেকে মানে কেতিয়া ব্যৱহাৰ হ'ব হেতুও হৈ গৈছে এতিয়া আমাৰ সেন্টেন্সত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো কেনেকে ইউজ কৰিম হেতু আজি আমি ডিসকাস কৰিম সো আমাৰ এফাৰ্মেটিভ যেটো স্টেটমেন্ট আছে সেন্টেন্সৰ হেতু হৈ গৈছে আৰু হেতু সেন্টেন্সত আমি মানে এটা মানে কি কৰিছিলো এটা ন দুটা মানে টু মানে এক্সাম্পল উইথ টু এক্সাম্পলস মানে আমি বুজিছিলো ওকে তাৰে মানে এফাৰ্মেটিভ সেন্টেন্সটো বুজিছিলো সো আজি আহিব তোমালোকৰ নেগেটিভ মানে নেগেটিভ সেন্টেন্সত কেনেকে মানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো ইউজ কৰা হ'ব সো লুক হিয়াৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত মানে উই আৰ ওয়াচিং মুভি এইটো স্টেটমেন্টত গৈছে সি ইজ কুকিং ৰাইস এইটো স্টেটমেন্টত গৈছে এটা তোমালোকৰ নেগেটিভত হ'ব নেগেটিভ সেন্টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেনেকে ইউজ কৰা হ'ব নেগেটিভ সেন্টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে কেনেকে ইউজ কৰা হ'ব এতিয়া এটো সোৱা তোমালোকৰ আমাৰ ফাৰ্স্ট মানে আমি কি ফৰ্মটো লম সেন্টেন্স ফৰ্মেশন মানে কি হ'ব হেতু লম এটা সাবা ফৰ্ম FORM ফৰ্ম নেগেটিভটো গমে পোৱা ন MSR আছে তাতে নটটো মানে দি দিলে কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হৈ যাব ভেৰি ইজি সো সাবজেক্ট আহিব am is are হৈছে ইয়াৰ লগত নট এটা আহিব প্লাস v1 ing আৰু বাকিখিনি অবজেক্ট মানে এটসেট্ৰা মানে ৰেষ্ট অফ দা সেন্টেন্সৰ বাকি মানে যেটো পাৰ্ট আছে সেইখিনি হ'ব সো সাবজেক্ট আহিলে কি উই এক্সাম্পল দে এটো এক্সাম্পল বুজাইছো তোমালোকৰ উই আহিলে সাবজেক্ট আর আহিলে উইৰ লগত আর হ'ব আর আহিলে নট আহিব উই আর নট ভিৰ লগত ing হ'ব ওয়াচিং মুভি we are not watching movie এইটো মানে নেগেটিভ সেন্টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ইউজ কৰা হ'ব আকৌ মানে কি হ'ব এইটো যে দিছিলে নাম্বাৰ 2 টো কি হ'ব she is not cooking rice এইটো সো মানে তোমালোকে যদি ভালকে চোৱা তেতিয়া খুব ভালকে বুজি পাবা আৰু এই বস্তুবিলাক মানে কি পঢ়িলে খুব ইন্টাৰেষ্ট লাগে হয়নে মানে এনেকুৱা নহয় যে তোমালোকে এই মই ভিডিওবিলাক আপলোড কৰিছো মানে তোমালোকে ফাৰ্স্ট পাৰ্টটো চাইছা টেন্সৰ আকৌ সেকেন্ড পাৰ্টটো চোৱা নাই ডাইৰেক্ট থাৰ্ড পাৰ্টটো চাইছা তেনেকৈ কিন্তু লিংকটো নোহোৱা হৈ যাব মই যে তোমালোকক পাৰ্ট ওয়াইজ দিছো মানে টেন্সেস পাৰ্ট 1 টেন্সেস পাৰ্ট 2 এই মানে সিৰিয়ালি চাব লাগিব তেতিয়া হে গুটি বস্তুখিনি সিৰিয়ালি তোমালোকে লাৰ্ন কৰিব পাৰিবা মানে বুজি পাবা ওকে এটো নেগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আহিছে বাকিখিনি একে থাকক এবিলাক মুছা নহব ৰাপ কৰা নহব নেগেটিভটো গুছাই দিফলে আমি কি কৰিম এবাৰ আহিব ইন্টাৰগেটিভ সেন্টেন্সেস সো এতিয়া আহিব ইন্টাৰগেটিভ INTERRO ইন্টাৰগেটিভ হৈছে ইন্টাৰগেটিভ সেন্টেন্সত এটা কেনেকে ইউজ কৰা হ'ব আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ফৰ্মটো থাকিলে এইখিনি মুছিব লাগিব ইন্টাৰগেটিভ সেন্টেন্স মনত ৰাখিবা ফৰ্মটো কি হ'ব তোমালোকৰ প্ৰথমতে হ'ব ইন্টাৰগেটিভ মানে কোৱেশ্চন am is are plus subject মানে as
এম ইজ আৰ প্লাছ ছাবজেক্ট প্লাছ V1 ING প্লাছ কি হ'ব অবজেক্ট কুৱেশ্যন মাৰ্ক এতিয়া নাম্বাৰ 1 এক্সাম্পলটো চোৱা উই আৰ ৱাচিং মুভি আৰটো আগতে আহিব অক্সিলাৰী ভাৰ্বটো মানে আগত আনি পেলাই মানে কি কৰা হয় মানে কুৱেশ্যন বনোৱা হয় ইণ্টাৰগেটিভ কৰা হয় মানে কি হ'ব এইটো এক্সাম্পল চোৱা আৰ উই watching movie are we watching movie question আৰু এতিয়া she is আছে is she cooking rice এইটো question interrogative sentence ত মানে কেনেকৈ প্ৰেজেন্ট কন্টিনিউয়াস ইউজ কৰা হ'ব মানে এই দুটা এক্সাম্পল এই কাৰণে দিছো মই যাতে তোমালোকে খুব ভালকে মানে কেনেকৈ এই সেন্স হৈ থাকিব মানে এভৰি মানে সেন্টেন্সত হেতু কাৰণে ইয়াতে দুটা এক্সাম্পল লোৱা হৈছে এম কি হৈছে আৰ উই ৱাচিং মুভি আৰু ইজ মানে সিৰ লগত ইজ আহিছে ইজ সি কুকিং ৰাইচ এটো হৈছে ইন্টাৰগেটিভ সেন্টেন্স এবাৰ কি সেন্টেন্স আহিব এবাৰ আহিব তোমালোকৰ ইন্টাৰগেটিভ নেগেটিভ সেন্টেন্স আহিব সো ইন্টাৰগেটিভটো থাকিলে ফৰ্মটো মুছিব লাগিব ইন্টাৰগেটিভ নেগেটিভ সেন্টেন্স ইন্টাৰগেটিভ নেগেটিভ সেন্টেন্স ফৰ্মটো তোমালোকৰ কি হ'ব ইন্টাৰগেটিভও হ'ব লাগিব নেগেটিভও হ'ব লাগিব সো এইটো গমে পাবা প্ৰথমতে হ'ব এম ইজ আৰ প্লাছ সাবজেক্ট প্লাছ নট মানে নেগেটিভ প্লাছ V1 ING প্লাছ অবজেক্ট আকৌ প্লাছ কুৱেশ্যন মাৰ্ক এইটো হ'ব তোমালোকৰ ইন্টাৰগেটিভ নেগেটিভ সেন্টেন্সৰ ফৰ্মেশন এম ইজ আৰ তাৰ পিছত সাবজেক্ট তাৰ পিছত নট তাৰ পিছত ভাৰ্বৰ লগত ING অবজেক্ট তাৰ পিছত কুৱেশ্যন মাৰ্ক হ'ব সো এটা এক্সাম্পল চোৱা এক্সাম্পল এইটোৱে আছে তোমালোকে নিজে নিজে কৰিব ট্ৰাই কৰা আৰ উই নট সাবজেক্ট উই নট আৰ আহিছে উই থাকা কাৰণে নট watching movie question are we not watching movie কৈছে আমি এটো চাই থাকা নাই নে কুৱেশ্যন কৰিছে নেগেটিভত কুৱেশ্যন কৰিছে ইন্টাৰগেটিভও আছে আকৌ মানে এটো হ'ব she is cooking rice এটো কি হ'ব is she not cooking is she not cooking rice এইটো হ'ব কি হ'ব এইটো মানে ইন্টাৰগেটিভ নেগেটিভ সেন্টেন্স সো হৈছে তোমালোকৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আকৌ মানে এবাৰ কি হ'ব এইটো ৰাপ কৰো এই ফৰ্মেশনটো মনত ৰাখিবা এম ইজ আৰ সাবজেক্ট নট ভাৰ্ব প্লাছ ING তাৰ পিছত অবজেক্ট এটা আৰ উই নট ৱাচিং মুভি ইজ সি নট কুকিং ৰাইচ এই দুটা এক্সাম্পল হৈছে ইন্টাৰগেটিভ নেগেটিভ সেন্টেন্সৰ সো ৰাপিড এবাৰ হৈছে কি ডব্লিউ ইন্টাৰগেটিভ নাম্বাৰ 5 তো মানে নাম্বাৰ 5 আছিলে বাকি কেইটা সিৰিয়ালি নাম্বাৰ মই দি যোৱা নাই তথাপিতো তোমালোকে গমে পাইছা মানে আগৰ মানে প্ৰেজেন্ট ইনডিফিনিটটো হেতু মানে ৰিপিট হৈয়ে আছে সো নাম্বাৰ 5 কি হৈছে ইন্টাৰগেটিভ WH question word WH question word ইয়াৰে মানে ফৰ্মটো হ'ব দেই ইয়াৰে ফৰ্মটো মানে কি হ'ব প্ৰথমতে কি হ'ব ফাৰ্স্ট WH question word আহিলে প্লাস আহিলে এম ইজ আৰ প্লাস আহিলে সাবজেক্ট
আকৌ ভাৰ্বৰ লগত ING তাৰপিছত অবজেক্ট প্লাছ কুৱেশ্যন মাৰ্ক এইবিলাক হ'ব চ' WH কুৱেশ্যন আহিছে উই আৰ ৱাচিং মুভি হোৱাটটো দিয়া WH কুৱেশ্যন হোৱাতে দিয়া হোৱাট মানে কি হ'ব উই আছে নহয় এইটো দেই এইটো উই আছে হোৱাট আৰ উই ৱাচিং আমি কি চাই আছোঁ এইটো ইয়াতে ষ্টপ কৰি দিয়া হোৱাট আৰ উই ৱাচিং আমি কি চাই আছোঁ আকৌ নাম্বাৰ 2টো হ'ব কি হোৱাট এইটো এক্সাম্পল হোৱাট ইজ চি কুকিং তাই কি বনাই আছে কি ৰান্ধি আছে এইবিলাক হ'ব হোৱাট ইজ চি কুকিং এইটো হ'ব তোমালোকৰ WH কুৱেশ্যনৰ মানে কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কেনেকৈ ইউজ কৰা হয় চ' মানে ইয়ালৈকে তোমালোকৰ ফাৰ্ষ্ট মানে যেতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ শিকাইছোঁ এই যে প্ৰেজেণ্ট কণ্টিনিউৱাছৰ এক ভালকৈ মানে এই এক্সামততো এইবিলাক আহিবই তোমালোকৰ মানে ক্লাছ 9, 10, 11, 12 খুব ইম্পৰ্টেণ্ট হয় 8 to 7 এইবিলাকতো আহিব তাৰপিছত মষ্টলি মানে 9, 10 মানে 11, 12 খুব ইম্পৰ্টেণ্ট হয় মানে টেন্সৰ মানে যিটো চেপ্টাৰ আছে চ' এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স এইখিনিলৈকে হৈছে খুব ভালদৰে চাবা এইখিনি মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স তোমালোকৰ কমপ্লিট হ'ল চ' মানে আমি নেক্সট এইবাৰ মানে আফটাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ আমি কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো মানে কি কৰিম আমি মানে ষ্টাৰ্ট কৰিম অ'কে So number 3rd মানে টেন্সেছৰ নাম্বাৰ 3rd প্ৰেজেণ্ট টেন্সৰ দেই প্ৰেজেণ্ট টেন্স মানে নাম্বাৰ 3rd নাম্বাৰ হৈছে কি প্ৰেজেণ্ট পাৰফেক্ট টেন্স এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সটোনো কি হ'ব আমি মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে কি পইণ্টত আমি ইউজ কৰিম সেইটো চালে তোমালোকৰ কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো মানে বুজি পাবা চ' ফাৰ্ষ্ট আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এটা এক্সাম্পল লওঁ মানে ফাৰ্ষ্ট আমি ফৰ্মেশ্যনত যাম মানে ফৰ্মেশ্যন নাজানিলেনো আমি কেনেকৈ চেণ্টেন্সটো বনাম চ' লুক হিয়াৰ ষ্টুডেণ্ট প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মটো চোৱা কেনেকৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব ফৰ্ম প্ৰথমতে ছাবজেক্ট আহিব অ'কে ইয়াতে আকৌ বি ফৰ্ম ভাৰ্ব কি আহিব হেভ আহিব নহ'লে হেজ আহিব আকৌ মানে কি আহিব প্লাছ মানে কি হ'ব V3 আহিব V3টো গমেই পোৱা মই আগতে তোমালোকক এইটো ফাৰ্ষ্ট যেতিয়া চেপ্টাৰটো শিকাইছিলোঁ মানে ফাৰ্ষ্ট পাৰ্টত মোৰ টেন্সৰ ফাৰ্ষ্ট পাৰ্টত আছিলে V1, V2, V3 তাৰপিছত V3 মানে এগেইন মানে ৰিপিট কৰিছোঁ V3 মানে কি হৈছে ভাৰ্ব past participle এইটো হৈছে V3 প্লাছ মানে কি হ'ব অবজেক্ট হ'ব এতিয়া তোমালোকৰ এটা এক্সাম্পল লৈছোঁ তোমালোকে চিটোৱে লোৱা She has writing a letter এইটো C to subject ইয়াতে C লগত has আহিছে no sorry মোৰ মানে মাইণ্ডছেটটো মানে সেই হৈ আছে চ' মানে কি হৈছে তোমালোকৰ ছাবজেক্ট হৈছে C ইয়াতে has আহিব V3 কি হ'ব written she has written sorry দেই extremely sorry so she has written a letter এইটোহে হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ মানে কি হ'ব তোমালোকৰ সেন্টেন্স ফৰ্মেশ্যন এটা C2 টো ইয়াতে আহিলে সাবজেক্ট has টো আহিলে ইয়াতে written টো আছে V3 কি হ'ব ৰাইট হ'ব V1
ओके V1 राइट V2 কি হ'ব road V2 V1 আকৌ এইটো কি হ'ব V3 এইটো খুব ভালদৰে চাবা সাবজেক্ট have বা has V3 মানে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম প্লাস অবজেক্ট she has written a letter she subject has to আহিলে written মানে কি হৈছে ভাৰ্বৰ V3 হ'ব ৰাইটৰ V3 হ'ব written a letter to object হ'ব সো মানে কি হৈছে তোমালোকে V3 বিলাক মনত কৰিবা মানে গ্ৰামাৰৰ বুক আছে যে তাৰ পৰা চাই V1 V2 V3 মানে ভাৰ্ব বিলাকৰ ফৰ্ম বিলাক লাৰ্ন কৰিব লাগিব তেতিয়াহে তোমালোকৰ কি হ'ব এইটো মানে বনাব পাৰিবা সেন্টেন্স বনাব পাৰিবা হেয়াই এটা তোমালোকে গম পাবা ফাৰ্স্ট পাৰসন I we you they এইবিলাকত কি হ'ব have হ'ব ওকে আকৌ মানে কি হ'ব he she it ইয়াৰ লগত কি হ'ব has হ'ব এটিটো জানা সাগে মই ৰিপিট কৰিছো মানে কি I we you they এইবিলাক have হ'ব আৰু he she it has ইটৰ লগত কি হ'ব has হ'ব সো প্ৰেজেন্ট পাৰফেক্ট টেন্স এইখিনিলৈকে হ'ল সো স্টুডেন্ট প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে কি ক্ষেত্ৰত মানে এপ্লাই কৰিম হেতু তোমালোকক নেক্সট ক্লাছত মই মানে স্টাৰ্ট কৰিম সো for today student class is over thank you student see you next class thank you